নলবাৰীত এনেকুৱা এখন খেল হ'ব বুলি আমিও ভবা নাছিলোঁ, কিন্তু আমাৰ নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি তথা এইবাৰৰ বিধায়ক জয়ন্তমল্ল বৰুৱাৰ ডাঙৰ প্ৰচেষ্টাত যিটো সৰিয়হতলীত এই এথলেটিক্স ট্ৰেক বনালে, সেইটো বৰ সুন্দৰ পদক্ষেপ। কাৰণ লোৱাৰ আছামত বোধহয় এইটোৱে প্ৰথম ক্ৰীড়া সন্থা হিচাপত বা জিলা হিচাপত এইটোৱে প্ৰথম ট্ৰেক। আৰু আজি দেখা পাই ভাল লাগিছে কি, আমি ভাবিছিলোঁ যে ট্ৰেকত মাৰ্কিং হ'বনে নাই। খেল আমাৰ 6 তাৰিখে আছে, কিন্তু মাৰ্কিঙৰ সুন্দৰ প্ৰস্তুতি, ৰাছিয়াৰ পৰা মানুহ আহিছে মাৰ্কিং কৰি আছে, আমি মাত্ৰ দেখাই পালোঁ। গতিকে সুন্দৰ এটা পৰিৱেশ হৈছে আৰু প্ৰস্তুতি বোধে নলবাৰী ক্ৰীড়া সন্থাই সুন্দৰকৈ এটা প্ৰচেষ্টা কৰিছে অসম ক্ৰীড়া সন্থাৰ সহযোগত। আমি ভাবোঁ যে 6 তাৰিখে হ'বলগীয়া খেলটোত আমাৰ এথলেটিক্স ফেডাৰেশ্যন অফ ইণ্ডিয়াই যিটো ভাবি আছে যে এখন সুন্দৰ খেল আমি তাত অনুষ্ঠিত কৰিম, সেই ভবা কথাটো আমাৰ নলবাৰীবাসীয়ে, নলবাৰী ক্ৰীড়া সন্থায়ে নিশ্চয় এইটোত সফলতা অৰ্জন কৰিব। ইয়াতে খেল 2টা বিভাগৰ হ'ব, এটা মেন উইমেন মানে পুৰুষ মহিলা আৰু আণ্ডাৰ-20 ল'ৰা আৰু ছোৱালীৰ হ'ব। খেল বেছি নহয়, কাৰণ এথলেটিক্সত ট্ৰেকত হ'ব 100ৰ পৰা 1500 মিটাৰ মেন আৰু উইমেনৰ, আৰু হাৰ্ডুলছ থাকিব 110 হাৰ্ডুলছ আৰু 100 মিটাৰ হাৰ্ডুলছ। বাকী জেভলিন থ্ৰ' এটা হ'ব মাত্ৰ থ্ৰ'ৰ ভিতৰত, আৰু লং জাম্প আৰু হাই জাম্প হ'ব। আৰু আণ্ডাৰ-20 বয়জ এণ্ড গাৰ্লছৰ 100, 200, 400 আৰু 800 মিটাৰ অকল অনুষ্ঠিত হ'ব। এদিনৰ খেল, কাৰণ এইটো ছিৰিজটো এটা বেছি ইম্পৰ্টেঞ্চ খেলুৱৈসকলৰ বাবে। কাৰণ ইয়াৰ পিছত যদি আমাৰ এতিয়া ফেডাৰেশ্যন কাপ হ'ব ৰাঁচীত অহা 22 তাৰিখৰ পৰা এই মাহৰে, গতিকে তাত খেলিব লাগিলেও এটা এথলেটে অন্ততঃ 2টা ছিৰিজ খেলিবই লাগিব, সেইটো কম্পালচাৰী, মানে মেণ্ডেটৰী সেইটো। আৰু ইয়াৰ পিছত আছে ইণ্টাৰষ্টেট 26 জুনৰ পৰা ভুৱনেশ্বৰত, তাতো খেলিব লাগিলে 2টা ছিৰিজ খেলিবই লাগিব। তাৰ কাৰণে আমাৰ ভাৰতবৰ্ষত দেখা পাইছোঁ কেইবাগৰাকী খেলুৱৈ সেই প্ৰতিযোগিতা দুখনত, গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা দুখনত অংশগ্ৰহণ কৰিব নোৱাৰিব। কাৰণ যিখন প্ৰতিযোগিতাৰ ৰাঁচীৰ পৰা কমনৱেলথ গেমছৰ কাৰণে ভাৰতীয় দলটো নিৰ্বাচন কৰা হ'ব, আৰু ভুৱনেশ্বৰত হ'বলগীয়া ইণ্টাৰষ্টেট এথলেটিক্স চেম্পিয়নশ্বিপৰ পৰা এছিয়ান গেমছৰ বাবে নিৰ্বাচিত কৰিব খেলুৱৈসকলক। গুৱাহাটীৰ পৰা আমাৰ আছাম এথলেটিক্সৰ টেকনিকেল আমাৰ নিপন দাস ডাঙৰীয়া, আমাৰ চিঅ' ডাঙৰীয়া আহি পাইছে। সম্পূৰ্ণ পৰিস্থিতি বুজ ল'লে তেওঁলোকে, এৰেঞ্জমেণ্টখিনি চালে আৰু আমাৰ লাইন আপ হৈ আছে। গতিকে এৰেঞ্জমেণ্টখিনি ধুনীয়া প্ৰচেছ চলি আছে। আমাৰ সভাপতি ডাঙৰীয়া পোৱাহি নাই, আহি পোৱাৰ পিছত তেওঁ ফাইনেল টাচ দিয়াৰ পিছত আমাৰ কমপ্লিট। আমাৰ ৰাছিয়াৰ পৰা আহিছে তেওঁলোকে আহি পেলাই ট্ৰেকটোৰ সেইখিনি চাই আছে, লাইন আপখিনি কৰি আছে। গতিকে আমি খুব আশাবাদী যে আমি মানে খেলখন ভালকৈ অনুষ্ঠিত কৰিব পাৰিম, আৰু নলবাৰী ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। নলবাৰীত এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল অনুষ্ঠিত হ'ব, গতিকে আমি এইটো আমাৰ নলবাৰীৰ কাৰণে সৌভাগ্য যে নলবাৰী ষ্টেডিয়ামখন হোৱাৰ লগে লগে, আগতে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ একো নাছিলেই, ইনফ্ৰাষ্ট্ৰাকচাৰ হোৱাৰ লগে লগে আমি এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আমি খেল এখন অনুষ্ঠিত কৰিব পাৰিছোঁ। এতিয়া আমাৰ ক্ৰীড়া সন্থাৰ লগত নলবাৰীবাসী ৰাইজৰ কাৰণে সৌভাগ্য, বিভিন্ন মানে ষ্টেটৰ পৰা আমাৰ ইয়াত খেলুৱৈসকল আহিব। গতিকে আমি তেওঁলোকক সা সুবিধাখিনি কেনেকৈ মানে দিব পাৰোঁ সেইখিনি আমি চেষ্টা কৰি আছোঁ। গতিকে